আজি আমি 4 নম্বৰটোৰ পৰা আলোচনা কৰিম 4 নম্বৰৰ ক নম্বৰত দিয়া আছে সন কবিৰ দাস কা পৰিচয় দো উত্তৰটো এইফালে ইয়াৰ পৰা লিখিব পাৰিবা সন কবিৰ দাস ইয়াতে যিখিনি কথা লিখা আছে গোটেইখিনি কথা লিখিবও পাৰা নহলে মই চিন দিয়াখিনি লিখিলেও হ'ব ইয়াতে মই চিন দিয়া আছে সন কবির दास हिंदी के एक लोकप्रिय कवि है वे मूलतः एक भक्त कवि है निर्गुण निराकार राम उनके आराध्य रहे उनका जन्म काशी में 1398 इनको हुआ था 1518 इनको मगहर नामक स्थान में उनका देहावसान हुआ उनकी कविता अमृतमय वाणी के समान है जिससे हमें अच्छी सीख मिलती है एबार ख नम्बर प्रश्नটো হল कवि रहीम का परिचय प्रस्तुत करो अर्थात कवि रहीমৰ परिचय प्रस्तुत करा এতিয়া कवि रहीমৰ परिचय ইয়াৰ পৰা লিখিবা মই এটা চিন দিছো চমকৈ नीति के कवि रहीम जी का पूरा नाम है अब्दुल रहीम खान खाना उनका जन्म 1556 इंग्रजी को हुआ था वे मुगल सम्राट अकबर के मंत्री बैरम खां के पुत्र थे कवि गोस्वामी तुलसीदास से उनकी गहरी मित्रता थी 1638 इनको उनकी मृत्यु हुई এইখিনি কথা লিখিলে উত্তৰটো হৈ যাব एबार ग नम्बरটো দিয়া আছে निम्नांकित साखी का सरल अर्थ लिखो मधुर वचन है औषधि कटुक वचन है तीर श्रवण दार है संसरे साले सकल शरीर यार अर्थটো লিখিব লাগিব উত্তৰটো ইয়াতে আছে কবিৰ দাসৰ কবি পৰিচয়ত ইয়াতে 1 নম্বৰটো লিখি দিলে উত্তৰটো হৈ যাব मधुर वचन औषधि के समान है जबकि कड़वा वचन नुकीले बाण की तरह है यह बाण कान के रास्ते से भीतर घुसता है और पूरे शरीर को दुख देता है এইখিনি কথা লিখিলে উত্তৰটো সম্পূৰ্ণ শুদ্ধ হ'ব গতিকে মই আৰু বেলেগকৈ লিখি দিব নালাগে এইখিনি লিখিলে 1 নম্বৰটোত যিখিনি কথা আছে এইখিনি লিখি দিলেই হ'ব এবাৰ খ নম্বৰটোত দিয়া আছে निम्नलिखित दोहे को गद्य रूप दो अर्थात गद्य आकारे लिखिब লাগিব रहीमन देखी बरेन को लघु न दीजिए दाढ़ी जहा काम आवे सुई कहा करे तरवारी এতিয়া মই উত্তৰটো দেখুৱাই দিম উত্তৰটো আছে কবি ৰহিমৰ পৰিচয়খিনিত আছে তলৰ ফালে 5 नंबर थका गोटेखिनि कथा लिखि दिबा उत्तरटुत बड़े को देखकर सोते को सुर नहीं देना चाहिए क्योंकि जहाँ सुई काम आती है वहाँ तलवार क्या करेगी अर्थात डांगर मानुहक लग पाले सरू मानुहबिलाকক एरि दिবলৈ माना কৰিছে তাৰ মানে সৰু মানুহবিলাককো লগত ৰাখিবলৈ কৈছে কাৰণ কেতিয়াবা সৰু মানুহৰো দৰকাৰ হয় আৰু তেতিয়া ডাঙৰ মানুহবিলাকে সেই কামটো কৰিব নোৱাৰে যিবোৰ কাম সৰু মানুহে কৰিব পাৰে সেই কামটো ডাঙৰ মানুহে কৰিব নোৱাৰে সেই কাৰণে এটা কৈছে জহা সুই কাম আতি হে ওহা তলৱাৰ কিয়া কৰেগি অৰ্থাৎ বেজিৰ কামটো তলৱালা কৰিব নোৱাৰে এইবাৰ 5 নম্বৰটো দিয়া আছে নিম্নাঙ্কিত দোহকে ভাবাৰ্থ লিখো অৰ্থাৎ ভাব বহলাই লিখিব লাগিব অৰ্থটো অলপ বহলকৈ বুজাই লিখিব লাগিব ক নম্বৰ নিন্দক নিয়ৰে ৰাখিয়ে আঙ্গন কুটি সবাই বিন পানী সাবুন বিনা নিৰমল কৰে সুভাই এতিয়া মই বহলাই উত্তৰটো লিখি দিব লাগিব তোমালোকে লিখি লবা উত্তৰটো হল 5 নম্বৰ ক उत्तर निंदा करने वाले व्यक्ति को आंगन में कुटिया बनाकर पास ही रखना चाहिए तब वह व्यक्ति बिना पानी और साबुन के हमारे स्वभाव को निर्मल बनाता है इसका मतलब है निंदा करने वाले लोगों को हम अपने पास ही रखना चाहिए अपने सानिध्य में रखना चाहिए ताकि हम अपने को साफ सुथरा रख सकते और हम लोगों की स्वभाव परिष्कार हो सके अर्थটো হল
নিন্দা কৰা মানুহক আমি ঘৰৰ চোতালত বাসস্থান কৰি দিব লাগে তেতিয়া সেই ব্যক্তিজনে বিনা চাবোন পানীৰে আমাৰ স্বভাৱ নিৰ্মল কৰে ইয়াৰ অৰ্থ হৈছে নিন্দা কৰা লোকসকলক আমি আমাৰ ওচৰতে আমাৰ সান্নিধ্যত ৰখাৰ ব্যৱস্থা কৰিব লাগে যাতে আমি নিজকে নিজে পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ আৰু আমাৰ স্বভাৱো পৰিষ্কাৰ হৈ পৰে এইবাৰ খ নম্বৰটো দিয়া আছে 5 নম্বৰ খ ৰহিমৰ নিজ সম্পত্তি বিনা কোন বিপত্তি সহায় বিনু পানী জিউ জলস্কো ৰবি নহিং চফে বচায় ৰবি নহি চকে বচায় এতিয়া ইয়াৰ অৰ্থটো বহলাই লিখিব লাগিব মই এতিয়া লিখি দিম उत्तर यार पर लिखिबा उत्तर कवि रहीम के अनुसार विपत्ति के समय आदमी का अपना साधन ही काम आता है, कोई दूसरा हमारा सहायक नहीं बनता। ऐसा कमल जिसके आसपास जल न हो सूरज उसकी रक्षा नहीं कर सकता। इसका मतलब है आदमी को अपनी स्थिति में मजबूती के साथ कायम रहना चाहिए ताकि वह खुद का बचाव खुद कर सकता है। यार अर्थतो हल कवि रहीমৰ मते विपदर সময়ত মানুহক নিজৰ সাধনাই সহায় কৰে, কোনো বেলেগে সহায় নকৰে। এনেকুৱা পদুম ফুল যাৰ আশে-পাশে পানী নাথাকে তাক সূৰ্যৰ কিৰণেও ৰক্ষা কৰিব নোৱাৰে। ইয়াৰ অৰ্থ হৈছে মানুহে নিজৰ স্থিতিত মজবুতকৈ বৰ্তি থাকিব লাগে যাতে তেওঁ নিজেই নিজক সমৰ্থন কৰিব পাৰে। এইবাৰ দিয়া আছে পাঠ के आसपास। ইয়াতে পৰীক্ষাত আহিবলগীয়া প্ৰশ্ন নাই, গতিকে আমি এইকেইটা প্ৰশ্ন আলোচনা নকৰো। এইবাৰ আমি চাম ভাষা অধ্যয়ন। ইয়াতে 2 নম্বৰটো চাব লাগিব। संस्कृत भाषा से ही कालांतर में हिंदी भाषा का विकास हुआ, परंतु हिंदी में संस्कृत के कुछ शब्द हुबहू प्रयुक्त होते हैं। ऐसे शब्दों को तत्सम कहते हैं, जैसे ज्ञान, कर्म, अमृत, वाणी इत्यादि। अब तुम पाठ में प्रयुक्त निम्नलिखित शब्दों के तत्सम रूप लिखो। वचन, श्रवण, शरीर, शीश, सुमिरन, बिठा। এইকেইটা শব্দৰ আমি তৎসম ৰূপবিলাক লিখিব লাগিব। এতিয়া 2 নম্বৰটোত কৈছিলে সংস্কৃত ভাষাৰ পৰাই কালান্তৰত হিন্দী ভাষাৰ বিকাশ হৈছে, কিন্তু হিন্দীত সংস্কৃতৰ কিছুমান শব্দ হুবহু ৰূপত প্ৰয়োগ হয়। এনেকুৱা শব্দক তৎসম শব্দ বুলি কোৱা হয়, যেনে জ্ঞান, কৰ্ম, অমৃত, বাণী ইত্যাদি। এতিয়া তোমালোকে তলত দিয়া শব্দবোৰৰ তৎসম ৰূপ লিখা। এতিয়া ইয়াৰ পৰা শব্দবিলাকৰ তৎসম ৰূপবিলাক লিখি লবা। বচন, বচন। শ্ৰৱণ, শ্ৰৱণ। শৰীৰ, শৰীৰ। शीश, शीश। सुमिरन, स्मरण। बिठा, बृथा। এইবাৰ 3 নম্বৰটো দিয়া আছে নিম্নলিখিত শব্দों के विपरीतार्थक शब्द लिखो। তলত দিয়া শব্দবিলাকৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। বুঢ়া, সাধু, জ্ঞান, নিৰ্মল, ফলি, গৰীব, মিত্ৰ। এইকেইটা পৰীক্ষাত আহিব পাৰে, এইকেইটা দৰকাৰী হয়। এতিয়া মই লিখি দিম, তোমালোকে লিখি ল'বা। ভাষা অধ্যয়ন 3 নম্বৰ উত্তৰ বুঢ়া। বুঢ়া মানে বেয়া। এতিয়া বুঢ়া শব্দটোৰ বিপৰীত শব্দ হ'ব উৎসাহ নাইবা ফলা। তাৰপিছত ইয়াতে উৎসাহটো বেছি ভাল হ'ব, ফলা বুলি লিখিলেও হ'ব, কিন্তু উৎসাহটো বেছি শুদ্ধ হ'ব। তাৰপিছত সাধু, অসাধু, জ্ঞান, অজ্ঞান, নিৰ্মল, মলিন, ফলি, বুঢ়ী, গৰীব, অমিৰ, মিত্ৰ, শত্ৰু। ইয়াৰ পৰা এইকেইটা লিখি ল'বা। পাঠটোৰ শেষৰ ফালে ইয়াতে কেইটামান শব্দৰ অৰ্থ দিয়া আছে। এই শব্দবিলাকৰ অৰ্থবিলাক তোমালোকে নিজে নিজে পঢ়ি ল'বা।